বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ জবৰ কাৰণে তৈয়াৰী কৰি আছে। যে অসম পুলিচ এডমিট কাৰ্ডখন আহি গৈছে, যিটো SI UBৰ ইণ্টাৰভিউ আছিল। তো ইয়াৰ কিছুদিন আগতে আপোনাৰ ৰিজাল্টটো দি দিলে। এতিয়া ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে জানে যে আপোনাৰ এইটো হ'ব ফিভাৰ টেষ্ট ইণ্টাৰভিউ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে PST হ'ব, PET হ'ব, ঠিক আছে। এইবিলাক আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তো আমি নিশ্চয় স্ক্ৰল ডাউন কৰিম বন্ধু বান্ধৱীসকল। ইয়াত আপোনালোকে জানে যে 5563টা পোষ্ট আছিল, তাৰে ভিতৰত SIৰ পোষ্টখিনিও আছে। SIৰ কিমানটা পোষ্ট আছে আপোনালোকে যদি নাজানে মই কৈ দি আছোঁ, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, ঠিক আছে। ডেট অফ এক্সাম 6 এপ্ৰিল 2025 হৈছিল, ঠিক আছে। আৰু আমি যদি স্ক্ৰল ডাউন কৰোঁ তেন্তে ইয়াত দেখিলেও পাব ডেট অফ ৰিলিজ এডমিট কাৰ্ড 28 মাৰ্চতে আপোনালোকে এডমিট কাৰ্ডখন পাব। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' আমি বনাই আছোঁ আপোনালোক জানকাৰী দিয়াৰ কাৰণে। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, নিশ্চয় আপোনালোকৰ ওচৰত নটিফিকেশ্যন যাব, তেন্তে আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এতিয়া আমি যাওঁ কি হ'ব। অৰেল ফিভাৰ টেষ্ট হ'ব। এলিজিবল অফ কেণ্ডিডেট ফৰ 144 পোষ্ট সাব ইন্সপেক্টৰ UB। তো গম পালে 144 ভেকেঞ্চিজ আছে। ইয়াত আকৌ দুটা, এটা আছে কমিউনিকেশ্যন আৰু এটা APRত আছে, ঠিক আছে। তো এলিজিবল কেণ্ডিডেট যিহঁতে পাছ কৰিছে সিহঁতে ফিভাৰ টেষ্টৰ কাৰণে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু ফিভাৰ টেষ্টটো যে আপোনালোকৰ হৈ যায়, আপোনালোকৰ নিশ্চয় চাকৰিটো হৈ যাব, কাৰণ নাইট এণ্ড টেষ্টত কোৱালিফাই কৰা ল'ৰা ছোৱালীকহে ইয়াত মাতিব। তো আপোনালোকক মই শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ফিভাৰ টেষ্টটো সম্পূৰ্ণ ভাল হওক আৰু আপোনালোকে নিশ্চয় তৈয়াৰীও কৰি আছে। তো কেনেকৈ ডাউনলোড কৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা নিশ্চয় আপুনি চেক কৰিব। চেক কৰাৰ পিছত আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ পাৰিব। যদি কিবা ধৰণৰ সমস্যা হৈ থাকে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। তো ডাউনলোড কৰাৰ কাৰণে আপোনাক কি কৰিব, লিংকটোত ক্লিক কৰিব লাগিব, আপোনাৰ ডেট অফ বাৰ্থটো বহাব লাগিব আৰু আপোনাৰ এপ্লিকেশ্যন IDটো বহাব লাগিব, আৰু আপুনি ডাউনলোড কৰিব পাৰিব। নিশ্চয় ছেভ আৰু প্ৰিণ্ট কৰি ৰাখিব। ইয়াত এটা কথা জাননী দিছে যে কেণ্ডিডেট উইল হেভ টু প্ৰচিড এ হাৰ্ড কপি টু এডমিট কাৰ্ড এণ্ড ফটো আইডেণ্টি কাৰ্ড ইস্যু বাই গভৰ্ণমেণ্ট সাচ এ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড টু এপিয়াৰ ইন দ্য written test examination and must follow the introduction mention the admit card। ইয়াত কৈছে এডমিট কাৰ্ডত যিবাৰ আপোনালোকৰ ইন্ট্ৰডাকশ্যন দিয়া আছে, যি লৈ যাব দিছে, গোটেইখিনি বস্তু যাতে আপোনালোকে লৈ যায়। তেতিয়া আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা আপুনি ক্লিক কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব।